নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকৰ কাৰণে অন্য এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'ৰ দ্বাৰা আজি আপোনালোকক জনাব বিচাৰি আছোঁ যে প্ৰধানমন্ত্ৰী যি ফসল বীমা যোজনা আছে এই প্ৰধানমন্ত্ৰী ফসল বীমাৰ অধীনত আপোনালোকে প্ৰত্যেকজন কৃষকে যদি আবেদন কৰে তেতিয়াহ'লে আপোনালোকৰ যদি খেতি বাতি নষ্ট হৈছে তেতিয়াহ'লে আপোনালোকৰ চৰকাৰে এটা সাহায্য প্ৰদান কৰে। আপোনালোকে সেই সাহায্যটো লাভ কৰিবলৈ আপোনালোকে প্ৰধানমন্ত্ৰী ফসল বীমা যি অধীনত যি যোজনা আছে এই যোজনাৰ আণ্ডাৰত আপোনালোকে আবেদন কৰিব লাগিব। যেতিয়া আপোনালোকে আবেদন কৰিব, আবেদন কৰাৰ পিছত যদি আপোনালোকৰ খেতি বাতি নষ্ট হৈছে, খৰাং বতৰ হওক, বানপানী হওক বা অন্য কিবা কাৰণত যদি আপোনালোকৰ খেতি বাতি নষ্ট হৈছে তেতিয়াহ'লে আপোনালোকে এই টকাটো লাভ কৰে। এই প্ৰত্যেক বছৰতে বুঢ় খেতি হওক বা শালি খেতি হওক আপোনালোকে এই প্ৰধানমন্ত্ৰী ফসল বীমাৰ অধীনত আপোনালোকে আবেদন কৰিব পাৰে। এতিয়া আবেদন কৰাৰ পিছত আপোনালোকে চৰকাৰে এই সাহায্যটো প্ৰদান কৰে, এই টকাটো প্ৰদান কৰে। এতিয়া প্ৰত্যেক বছৰ চাওক এই শালি খেতি হওক বা বুঢ় খেতি হওক এই খেতিৰ কাৰণে আপোনালোকে বেলেগ বেলেগ পেকেজ আছে, এই পেকেজৰ অধীনত আপোনালোকক এই টকাটো প্ৰদান কৰে। যোনে যি খেতি কৰে, যি খেতি নকৰক আপোনালোকে সেই খেতিৰ অধীনত আপোনালোকে আবেদন কৰিব পাৰে। চাওক এতিয়া আবেদন কৰিবলৈ আপোনালোকৰ বিশেষ কিবা ডকুমেণ্টছ নালাগে, মাত্ৰ আপোনাৰ 3টা ডকুমেণ্টছ হ'লে আপোনালোকে আবেদন কৰিব পাৰে। যেনে বেংক পাছবুক, আধাৰ কাৰ্ড আৰু আপোনালোকৰ যি খাজনা ৰচিদ আছে বা জমানবন্দী কপি আছে এই জমানবন্দী কপি বা খাজনা ৰচিদ দি আপোনালোকে আবেদন কৰিব পাৰে। এতিয়া চাওক আবেদন কৰিবলৈ আপোনালোকৰ যি প্ৰধানমন্ত্ৰী ফসল বীমা পৰ্টেল আছে আপোনালোকে তাতে আহিব পাৰে, আহি পেলাই আপোনালোকে নিজে নিজে আবেদন কৰিব পাৰে। এতিয়া চাওক ইয়াত প্ৰধানমন্ত্ৰী ফসল বীমা যি অধীনত যি পৰ্টেল আছে আপোনালোকৰ পৰ্টেলত অহাৰ পিছত আপোনালোকে যি ফৰ্মাৰ কৰ্ণাৰ আছে আপোনালোকে এই ফৰ্মাৰ কৰ্ণাৰত গৈ আপোনালোকে আবেদন কৰিব পাৰে। এতিয়া যদি আপোনালোকে জানে যে আপোনালোকে নিজে নিজে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে চাওক আপোনালোকে নিজে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই আপোনালোকে আবেদন কৰিব পাৰে। এতিয়া চাওক তাৰপিছত আপোনালোকে প্ৰত্যেক বছৰত আপোনালোকে কিমান টকাৰ প্ৰদান কৰে সেইটো আপোনালোকে চাব পাৰিব। এতিয়া চাওক ইঞ্চুৰেঞ্চ প্ৰিমিয়াম কেলকুলেটৰ ইয়াত যদি আপোনালোকে চোৱাৰ পিছত আপোনালোকে যি খেতি কৰে, এতিয়া চাওক 2023 বৰ্ষত 23 বা 24 বৰ্ষৰ কাৰণে আপোনালোকে চাই এতিয়া বৰ্তমান আপোনাৰ যি ৰবি শস্য আছে বা আপোনালোকৰ বুঢ় খেতি আছে এই বুঢ় খেতিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰে। এটা আপোনালোকে যেনেকৈ আছে আপোনালোকে সিলেক্ট কৰি যাব, আপোনাৰ যি ডিষ্ট্ৰিক্ট আছে আপোনালোকে ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত এতিয়া চাওক এতিয়া আপোনালোকে কি খেতি কৰিব পাৰে, কি খেতিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰে। এতিয়া চাওক মাকৈ আছে, এতিয়া সৰিয়হ খেতি আছে, এতিয়া যি বুঢ় খেতি আছে বুঢ় খেতিৰ কাৰণে, তাৰপিছত আপোনালোকৰ যি বিলাহী খেতি আছে এই বিলাহী খেতিৰ কাৰণে আবেদন কৰিব পাৰে। মানে চব খেতি চাওক চব ডিষ্ট্ৰিক্টত অলপ বেলেগ বেলেগ হয়, সেই হিচাপে আপোনালোকে আবেদন কৰিব পাৰে। এতিয়া চাওক যদি আপোনালোকে বুঢ় খেতিৰ কাৰণে আবেদন কৰে তেতিয়াহ'লে আপোনাৰ প্ৰতি হেক্টৰত আপোনালোকে কিমান টকা পাব ইয়াতে আপোনালোকে চাব পাৰিব। এতিয়া চাওক প্ৰতি হেক্টৰত আপোনালোকৰ প্ৰায় 70,000 টকা, 500 টকা কম, প্ৰায় 70,000 টকা আপোনালোকে লাভ কৰিব যদি আপোনালোকৰ খেতি বাতি নষ্ট হৈছে বা অন্য কিবা খৰাং বতৰত। এতিয়া চাওক যি প্ৰধানমন্ত্ৰী ফসল বীমা অধীনৰ যি স্কিম আছে এই স্কিমটোত চাওক খেতি বাতি নষ্ট নহ'লেও এই বছৰ আপোনালোকে প্ৰদান কৰিছে, অহা বছৰকৈ সেম আপোনালোকে যদি আবেদন কৰি থয় তেতিয়াহ'লে আপোনালোকে এই টকাটো আপোনালোকে লাভ কৰিবই। এতিয়া চাওক আপোনালোকে যেতিয়া আবেদন কৰিব, আবেদন কৰাৰ মাচুল মাত্ৰ আপোনালোকে 100 টকা এটা দিব লাগিব। 100 টকা দিয়াৰ পিছত বাকী যিখিনি টকা হয় সেইখিনি চৰকাৰে আপোনালোকক বহন কৰে। আপোনালোকৰ যি টকাটো আছে সেইটো চৰকাৰে প্ৰদান কৰি দিয়ে আৰু সেই হিচাপত আপোনালোকে প্ৰত্যেক বছৰতে এই টকাটো লাভ কৰে। এতিয়া চাওক আপোনালোকে যদি আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে অতি সহজে, যদি আপোনালোকে নিজে নিজে আবেদন কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ ওচৰৰ যি CSC চেণ্টাৰ আছে আপোনালোকে এই CSC চেণ্টাৰত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া CSC চেণ্টাৰত গৈ আপোনালোকে আবেদন কৰিবলৈ আপোনালোকৰ যি বেংক পাছবুক আছে, আধাৰ কাৰ্ড আছে আৰু যি মাটিৰ কাগজ আছে আপোনালোকে এইখিনি লৈ যাব। এইখিনি লৈ গৈ আপোনালোকে আবেদন কৰিব পাৰিব অতি সহজে। তাৰ লগত এটা ডিক্লেৰেশ্যন ফৰ্ম আছে, আপোনালোকে সেই ডিক্লেৰেশ্যন ফৰ্মটো ফিল আপ কৰি দিব আৰু সেই ডিক্লেৰেশ্যন ফৰ্মটো আপোনালোকৰ য'ত CSC চেণ্টাৰ আছে আপোনালোকে তাত গ'লে পাই যাব, তাত আপোনালোকে ফিল আপ কৰি দিব পাৰিব। এতিয়া চাওক আৰু কোনে কোনে আবেদন কৰিব পাৰে। বহুতৰ এটা প্ৰব্লেম হয় যে নিজৰ নামত মাটি নাই, যে আমি কেনেকৈ আবেদন কৰিম। চাওক এতিয়া আবেদন কৰিবলৈ আপোনালোকে যদি আদি খেতি কৰি আছে, বেলেগৰ খেতিও কৰিছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। সেইটো আবেদন কৰিবলৈ আপোনাৰ ডিক্লেৰেশ্যন ফৰ্মটো আছে, যিজন মানুহৰ খেতি আপোনালোকে কৰিছে তেওঁ এটা ফৰ্মখনত চহী কৰি দিব আৰু যিজন খেতিয়ক আছে তেওঁ এটা চহী কৰি দি পেলাই আপোনালোকে তেনেকৈ আবেদন কৰিব পাৰিব। আপোনালোকে আদি খেতি কৰিছে, কাৰোবাৰ খেতি কৰিছে, আপোনালোকে নিজৰ খেতি কৰিছে বা দেউতাকৰ নামৰ খেতি যদি আপুনি নিজে কৰিছে তেতিয়াহ'লে আপুনি আবেদন কৰিব পাৰিব। ইয়াত বেলেগ কোনো প্ৰব্লেম নাই, কোনো অসুবিধা নাই। আপোনালোকে যি ডিক্লেৰেশ্যন ফৰ্মটো আছে আপোনালোকে ডিক্লেৰেশ্যন ফৰ্মটো ফিল আপ কৰি আপোনালোকে জমা দিব। জমা দিয়াৰ পিছত আপোনালোকে সেম ডকুমেণ্টছ দি আপোনালোকে আবেদন কৰিব, তেতিয়াহ'লে আপোনালোকৰ যি এপ্লিকেশ্যন আছে সেইটো কেতিয়াও ৰিজেক্ট নহয় আৰু আপোনালোকে প্ৰত্যেক বছৰত এই টকাটো আপোনালোকে লাভ কৰিব। গতিকে 2023-24 বৰ্ষৰ কাৰণে যি এতিয়া বুঢ় খেতিৰ কাৰণে আবেদন চলি আছে আপোনালোকে অনলাইনত গৈ
অতি সহজে আপোনালোকে আবেদন কৰিব পাৰে। আপোনালোকে অতি সোনকালে আপোনালোকৰ যি ওচৰত যি CSC চেণ্টাৰ আছে বা আপোনালোকে নিজে নিজে পাৰে যদি আপোনালোকে নিজে নিজে আবেদন কৰিব পাৰে, আপোনালোকে আবেদন কৰি থাকক, তেতিয়াহ'লে ভৱিষ্যতলৈ যি আপোনালোকৰ খেতি বাতি নষ্ট হয় সেই খেতি বাতিৰ কাৰণে আপোনালোকে এই টকাটো লাভ কৰিব। ইয়াৰ বাহিৰে যদি আপোনালোকে আৰু কিবা জানিব লাগে মোক কমেণ্ট কৰি পেলাই জনাব, মই নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।